নাৰী মাতৃ, নাৰী ভগ্নী, নাৰী অনন্যা, নাৰী সকলো। আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু আজিৰ দিনটোত আমি উপস্থিত আছোঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত। আৰু এই মুহূৰ্তত এটা আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ'জনে চোৱা দৰ্শকক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায় নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পালন কৰি অহা হৈছে নাৰী দিৱস। আৰু আজিৰ দিনটোত আমি দেখুৱাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুলৰ সুৰক্ষাৰ দায়িত্বত থকা এটা বিশেষ বাহিনী যাক কোৱা হয় বন দুৰ্গা বাহিনী। আৰু এই যুৱতীসকল কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ স্বাৰ্থত পুৱাৰে পৰা নিশালৈকে তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে বাহিৰে কৰ্তব্য সম্পাদন কৰে। আৰু এই মুহূৰ্তত যদি চোৱা যায় তেওঁলোকে আজিৰ দিনটোতো কৰ্তব্য সম্পাদন কৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যৰ মাজত। সমান্তৰালকৈ যদি চোৱা যায় কাজিৰঙাত যিহেতু বানপানী হয়, বানপানীৰ সময়তো দেখা পোৱা যায় এই যুৱতীসকলক অতন্ত প্ৰহৰীৰ ৰূপত দেখা পোৱা যায়। এক কথাত এইসকল কাজিৰঙাৰ প্ৰকৃত যোদ্ধা। আৰু এগৰাকী যুৱতী হৈও পুৰুষৰ দৰে সকলো সময়তে নিজৰ কৰ্তব্যসমূহ সম্পাদন কৰি আহিছে এওঁলোকে। আৰু কেতিয়াবা যদি অটব্য অৰণ্যৰ মাজত বন্যজন্তুৰ সৈতে আন কেতিয়াবা চোৰাং চিকাৰী সন্মুখসমূহত অৱতীৰ্ণ হ'বলগীয়া হয় এই যুৱতীসকল। আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে তেওঁলোকে নাৰী দিৱসৰ এই পবিত্ৰখনত তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে। আৰু তেওঁলোক আচলতে অতন্ত প্ৰহৰীৰ ভূমিকা পালন কৰি থকা দেখা পোৱা যায়। নিশাৰ কাজিৰঙাতো তেওঁলোকক দেখা পোৱা যায় যে ৰাজপথত বিভিন্ন কৰ্তব্যৰ ক্ষেত্ৰত তেওঁলোকে নিয়োজিত হৈ থাকিবলগীয়া হয়। আৰু এই মুহূৰ্তত আমি প্ৰথমতে সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আজি নাৰী দিৱস কেনেকুৱা অনুভৱ, কি ক'ব বিচাৰিব? নমস্কাৰ। নাৰী দিৱস উপলক্ষে আমি নাৰী হৈ যিখিনি আমাক কৰিব লাগে সেইখিনি আমি কৰি গৈছোঁ। পুৰুষৰ লগে লগে আমি সমানে সমানে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ আৰু কৰি গৈছোঁ যিমান পাৰোঁ। তাৰ লগে লগে আমাৰ প্ৰতিগৰাকী নাৰী হৈ আমি আমাৰ ফালৰ পৰা আমাৰ প্ৰত্যেকটো মানে আপোনাৰ কাম যিমান পাৰোঁ কৰি যোৱাৰ চেষ্টা কৰা হৈছে। বানপানীৰ ক্ষেত্ৰতো আমি যিমান পাৰোঁ আমাৰ কাম কৰি গৈছোঁ। সেইখিনি আমাৰ কাম কৰি যোৱা হয়। কেতিয়াবা কোনোবাখিনিত প্ৰত্যাহ্বানৰ সন্মুখীন হয় নেকি আপোনালোক? তেনেকুৱা প্ৰত্যাহ্বান আহে কেতিয়াবা, কিন্তু হ'লেও মানে আমি যিমান পাৰোঁ মানে পাৰ কৰি বৰ চেষ্টা কৰোঁ। সেইখিনি প্ৰত্যাহ্বান পাৰ হৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰোঁ। কেতিয়াবা দেখা পোৱা যায় যে বন্যজন্তুৰ সন্মুখত আপোনালোক অৱতীৰ্ণ হ'বলগীয়া হয়, সন্মুখ সময়ত কেতিয়াবা চোৰাং চিকাৰীৰ সৈতে অৱতীৰ্ণ হ'বলগীয়া হয়, কেনে অনুভৱ সেইখিনি? সেইখিনি অলপ ভয় এটা থাকে, নথকাও নহয়, ভয় যথেষ্ট লাগে। কিন্তু হ'লেও তেওঁলোকৰ যিমানখিনি আমি হেৰি কৰোঁ নিজে চেষ্টা কৰোঁ আৰু শিকিবলৈ। আজি যিহেতু নাৰী দিৱস, চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে, তাৰ পাছতো নাৰী শোষিত হৈ আহিছে। আজিৰ দিনটোত কি আহ্বান? নাই, আপোনাৰ যিমান পাৰোঁ আমি আমাৰ নাৰীৰ ক্ষেত্ৰত আমাৰ সুৰক্ষাখিনি আমি আমাৰ চেষ্টা কৰিব লাগে, সুৰক্ষা হৈ থকাটো। আৰু প্ৰত্যেকজনী নাৰীৰ প্ৰতি মই নিজে এগৰাকী নাৰী হৈ নিজৰ নাৰী পৰিয়ালটো হৈ এটা ভাল দিন আহক, ভাল পৰিস্থিতি আহক সেইটো চেষ্টা কৰিছোঁ। নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কাজিৰঙাৰ ক্ষেত্ৰত যদি চাই আপোনালোকে যথেষ্ট কষ্ট কৰে, যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যথেষ্টখিনি অসুবিধাও আপোনালোকে সন্মুখীন হয়। আজিৰ দিনটোত কি ক'ব বিচাৰিব? নমস্কাৰ। সৰ্বপ্ৰথমে মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমূহ বনকৰ্মীৰ তৰফৰ পৰা আন্তৰ্জাতীয় নাৰী দিৱস উপলক্ষে এই শুভখনত প্ৰত্যেকগৰাকী নাৰীকে শুভেচ্ছা জনাইছোঁ। আচলতে নাৰী দিৱস বুলি ক'বলৈ গ'লে নাৰীৰ কাৰণে দিৱস হিচাপে উদযাপন কৰা একোটা নিৰ্দিষ্ট দিন নাথাকে। নাৰীৰ কাৰণে প্ৰত্যেকটো দিনেই একোটা দিৱস হিচাপে পালন কৰিব পাৰি। প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰত্যেকটো দিনতে সন্মান আৰু যিখিনি পাব লগা অধিকাৰ আছে প্ৰত্যেকটো দিনতে পাব লাগে। ইয়াৰ কাৰণে কোনো নিৰ্দিষ্ট দিৱস থাকিব নালাগে মোৰ মতে। আৰু মই প্ৰত্যেকগৰাকী নাৰীক এই শুভক্ষণত ক'ব বিচাৰোঁ যে প্ৰত্যেকগৰাকী নাৰী এপাহ গোলাপ ফুলৰ নিচিনাকৈ ফুলি উঠক, যাতে কোনোবাই ফুলপাহ ছিঙিবলৈ আহিলে কাঁইটেৰে যিদৰে বিন্ধিব পাৰে সেই শক্তি যাতে নাৰীসকলৰ নিজৰ মাজত থাকে। ধন্যবাদ। পুৰুষৰ সমানে আপোনালোকো যথেষ্ট কাজিৰঙাৰ গভীৰ অৰণ্যত কৰ্তব্য সম্পাদন কৰিছে। কোনোবাখিনিত অসুবিধাৰ সন্মুখীন হৈছে নেকি? আচলতে শাৰীৰিকভাৱে কিছুমান ক্ষেত্ৰত নাৰী সক্ষম নহয়। সেইটো ক্ষেত্ৰত
মানে আমি মানা কৰিব নোৱাৰোঁ কিন্তু আমাৰ যি মনোবল আছে আৰু আমাৰ যি সাহসিকতা আছে সেই সাহসিকতালৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আৰু সেই সাহসিকতাই আমাক আগবাঢ়ি যোৱাত আজি সহায় কৰি আহিছে যথেষ্ট সাহসৰ প্ৰয়োজন হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যত কাম কৰোঁতে সেইসমূহ কেনেকৈ আপোনালোকে চলাই গৈছে হয় সাহসৰ প্ৰয়োজন হয় অৱশ্যে নাৰী বুলি ক'লে নাৰীয়ে অকলে সকলো কাম কৰিব পাৰিব বুলি হেয়াত কোনো নিশ্চয়তা নাই নাৰী সমানে সমানে পুৰুষসকলেও সহায় কৰে আমাৰ লগত পুৰুষসকলেও থাকে আমি অটব্য অৰণ্যত আমি অকলে নাযাওঁ আমাৰ লগত পুৰুষো থাকে তেওঁলোকেও আমাক সমানে সহায় কৰে সমানে সহায় আৰু সহযোগিতাহে আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ বানপানীৰ সময়তো দেখা পোৱা যায় যথেষ্ট আপোনালোকৰ কষ্ট কৰে হয় হয় কষ্ট হয় কেৱল আমাৰে নহয় সকলোৰে কষ্ট হয় আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমানবোৰ লোক আছে তেওঁলোকৰো কষ্ট হয় আমাৰো কষ্ট হয় আমি তেওঁলোকক সহায় কৰি দিবলৈ চেষ্টা কৰোঁ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যিমান পাৰোঁ চেষ্টা কৰি আহিছোঁ নিশ্চয় আচলতে মমতাময়ী কৰোণাময়ী সহনশীল ধৈৰ্যশীল ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক আৰু নাৰী সীমাহীন গুণৰ অধিকাৰী বুলি কোৱা হয় পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হয় এই নাৰীক আৰু নাৰী নাথাকিলে এখন সমাজ কেতিয়াও সফল হ'ব নোৱাৰে বুলি ইতিমধ্যে সৰ্বজন বিদিত বা বিভিন্নজনে ক'ব খোজে আৰু আজিৰ দিনটোত যদি চোৱা যায় আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা এইখিনি মুহূৰ্তত দেখুৱাইছোঁ আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়েও কৈছে যে নাৰী সুখিত হোৱাৰ পৰা তেওঁলোক মুকলি হ'ব লাগে আৰু আজিৰ দিনটোত আমি কাজিৰঙাৰ পৰা দেখুৱালোঁ পোনপটীয়াকৈ সামগ্ৰিক পৰিৱেশ